যি ধৰণে অসমত NRC হল সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে। হৰ্ষ মণ্ডল বুলি এজন বিশেষ ব্যক্তি আহি অসমত 2 বছৰ কেম্প কৰি লৈছিল। বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল অকল NRCখন কেনেকে বেয়া কৰিব পাৰি। এই ধৰণৰ ষড়যন্ত্ৰবিলাক আমি সেই সময়ত গম পোৱা নাছিলো। আমিতো সাধাৰণভাৱে লৈছিলো। তেতিয়া মই মুখ্যমন্ত্ৰীও নাছিলো। এতিয়া এই ঘটনাবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ নলেজত আহিলে। গতিকে আমি সিদ্ধান্ত লৈছো যে NRCত নাম থাকক বা নাথাকক, যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰোঁ। লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয়, কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছো। NRCত নাম থাকক বা নাথাকক, যদি আমি বুজি পাওঁ যে তেখেত বিদেশী আমি তেওঁলোকক পুছবেক কৰিম। এইটোৱে বৰ্তমান চৰকাৰৰ নীতি। কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে। কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে, বাইহাটা চাৰিআলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে, আনি কৈছে পিতা পুত্ৰৰ মিলন হৈ গ'ল। গতিকে যি ধৰণে অসমত NRC হল সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে। গতিকে আমি সিদ্ধান্ত লৈছো যে NRCত নাম থাকক বা নাথাকক, যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰোঁ। গাফিলতি বিষয়াসকলৰো আছে, কিন্তু যিসকলে এই কামটো কৰে তেওঁলোক ইমানে বুদ্ধিমান যে আমাৰ বিষয়াসকল ইমান বুদ্ধিমান নহয়। নতুন দিল্লীৰ পৰা হৰ্ষ মণ্ডল বুলি এজন বিশেষ ব্যক্তি আহি অসমত 2 বছৰ কেম্প কৰি লৈছিল। বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল অকল NRCখন কেনেকে বেয়া কৰিব পাৰি। এই ধৰণৰ ষড়যন্ত্ৰবিলাক আমি সেই সময়ত গম পোৱা নাছিলো। আমিতো সাধাৰণভাৱে লৈছিলো। তেতিয়া মই মুখ্যমন্ত্ৰীও নাছিলো। এতিয়া এই ঘটনাবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ নলেজত আহিলে। গতিকে NRCখন এটা তথ্য হ'ব পাৰে, কিন্তু NRCত নাম থাকিলেই যে তেওঁ ম্যাদী পট্টা পাই গ'ল সেইটোক মই বিশ্বাস কৰিবলৈ ব্যক্তিগতভাৱে মই সাজু নহয়।